কাষতে আচাৰ অনা বটল খালী হৈ আছে। এইটোতে মই ভৰাম। এই আচাৰৰ বটলটো ভালকৈ ধুই ৰ'দত শুকুৱাই ইয়াত যাতে অকণো পানী লাগি নাথাকে এনেকৈ ল'ব। আচাৰত পানী লাগিলেই শেষ আৰু। মই আচাৰত তেলটো কমকৈ দিওঁ, বেছিকৈ তেল দি খাই বেয়া পাওঁ। বগৰীডাল লগাই লওঁ। বটল এইটো এটা, এইটো এটা। চিচাৰৰ বটলত বেলেগ আচাৰ আছে, গতিকে মই ইয়াতে ভৰাই দিওঁ। তাৰমানে এইটো বেলেগক দি দিওঁ কাৰণে। দেখিছেনে আচাৰত মই একদম তেল কমকৈ দিছোঁ। আচাৰখিনি ধুই লওঁতে যেতিয়া আপোনালোকে আচাৰখিনি ধুব, ধুই যদি ডাৱৰীয়া বতৰ হয় তেতিয়াহ'লে কি কৰিব, তিতা কাপোৰে নুচুব, শুকান কাপোৰ, একেবাৰে শুকান কাপোৰ এখনে আমখিনি মোহাৰি ল'ব যাতে আমত থকা পানীখিনি নাইকিয়া হয়। পানী লাগিলে ভেঁকুৰি যাব। আৰু আমৰ আচাৰ এটা কথা কি, হাতৰে কেতিয়াও নুচুব। এইখিনি মই মোৰ পৰিয়ালৰ বেলেগ মানুহক দিবলৈহে বনাইছোঁ। মই যিখিনি নিজে খাওঁ সেইখিনি মই চিচাৰৰ বৈয়ামত ভৰাই থৈ দিছোঁ। আমৰ আচাৰ খাই খুব ভাল লাগে। গৰম দিনত ভাত খাওঁতে ভাতবোৰ বৰকৈ খাবলৈ মন নাযায়, সেয়ে এনেকৈ মানে আচাৰ অকণমান হ'লে ভাল। এইটো দিম মই বেলেগক, সেইকাৰণে মই ইয়াতে ভৰাই থৈ দিছোঁ। সিহঁতে নিজে চিচাৰৰ হেৰিয়াত বটলত ভৰাই ল'ব। মোৰ চিচাৰ বটল নাই। মোৰ যিকেইটা চিচাৰ বটল আছে তাতে মই নিজৰ আচাৰবোৰকে থৈছোঁ। এই আচাৰৰ টেমা আৰু গাখীৰ দিয়া, আচাৰ দিয়া, এইবোৰ লোকক দিওঁতে দিওঁতে মোৰ টেমা চব চেচ। আৰু মানুহক দিলে মানুহে উভতাই নিদিয়ে। খুজিবলৈ বেয়া লাগে। এইবছৰলৈ আমৰ আচাৰ ইয়াতে সামৰিলোঁ। এতিয়া বাঁহগাজৰ আচাৰ বনাম, খৰিচা বনাম। কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়া মোৰ নতুন ৰেচিপিবোৰ
দেখিবলৈ পাব। মোৰ পেজটো ফ'ল' কৰি দিব যাতে আগবাঢ়ি যোৱাত সহায় হয়। ধন্যবাদ।